অসমীয়া জাতিৰ ইতিহাসৰ বিকৃতকৰণ। মুখ্যমন্ত্ৰীয়ে যোৱা পৰহিৰ দিনা কৈছে যে অসমীয়া জাতিক বোলে শ্যামা প্ৰসাদ মুখাৰ্জীয়েহে বোলে বচালে। মুখ্যমন্ত্ৰীয়ে কৈছে আৰু কোনোবা বাতৰি কাগজত ওলাইছে যে মুখ্যমন্ত্ৰীয়ে বোলে ইতিমধ্যে অসমৰ বুৰঞ্জীবিদবিলাকে নিলিখা বুৰঞ্জী লিখিবলৈ এটা একদম মানে অলিখিত বুৰঞ্জী বোলে ইতিমধ্যে তেওঁ ক'বলৈ লৈছে আৰু তাক গ্লেমাৰাছ কৰি মানুহৰ সন্মুখত উত্থাপন কৰা হৈছে। কি বুলি কোৱা হৈছে যে অসমক পাকিস্তানৰ লগত চামিল হোৱাৰ পৰা ৰক্ষা কৰিলে বোলে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে। মই আপোনালোকক এখন পলিটিকেল হিষ্ট্ৰী অফ আছাম ভলিউম 3 পাব্লিকেশ্যন বোৰ্ড অফ আছামৰ পলিটিকেল হিষ্ট্ৰী অফ আছাম অসমীয়া জাতিৰ ৰাজনৈতিক বুৰঞ্জী, এইখনে আটাইতকৈ অথেণ্টিক পলিটিকেল হিষ্ট্ৰী। তাতে এই যিটো আপোনাৰ গ্ৰুপিঙৰ কথাটো, কেবিনেট মিছনৰ সময়ত যি গ্ৰুপিঙৰ কথাটো, সেই গ্ৰুপিঙৰ কথাটো 346, 347, 348, 349 আৰু 350 এই পৃষ্ঠাকেইটাত গ্ৰুপিং সম্পৰ্কত আলোচনা কৰা হৈছে। কম্প্ৰেহেনচিভ হিষ্ট্ৰী অফ আছামত এই কথাবিলাক আলোচনা কৰা হৈছে। নিৰুদ বৰুৱাৰ কিতাপত এই কথা আলোচনা কৰা হৈছে। ডক্টৰ অমূল্যেন্দু গুহৰ প্লেণ্টাৰ ৰাজটো স্বৰাজত আটাইতকৈ অথেণ্টিক বুৰঞ্জীকেইখনৰ নাম মই কৈছোঁ, তাত এই কথাবিলাক আলোচনা কৰা হৈছে। কিন্তু মই ক'তো পোৱা নাই যে গ্ৰুপিঙৰ পৰা অসমক শ্যামা প্ৰসাদ মুখাৰ্জীয়ে বচালে বুলি মই ক'তো পোৱা নাই। আপোনালোকে সকলোৱে জানে যে মই যদিও ইংৰাজী সাহিত্যৰ ছাত্ৰ আছিলোঁ, মোৰ আটাইতকৈ ইণ্টাৰেষ্টেড বিষয়টো আছিলে হিষ্ট্ৰী। মই অসম বুৰঞ্জী পাতকৈ পঢ়া মানুহ বুলি নিজকে ভাবোঁ। অসম বুৰঞ্জীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আটাইবিলাক বুৰঞ্জীৰ কিতাপ মই পঢ়িছোঁ, কিন্তু আজিলৈকে কোনো এখন বুৰঞ্জীত মই পোৱা নাই যে গ্ৰুপিঙৰ পৰা অসমক বচালে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে বুলি মই ক'তো এটা শব্দও ক'তো পোৱা নাই। বৰং 350 নম্বৰ পৃষ্ঠাত অসম চৰকাৰে প্ৰকাশ কৰা, অৰ্থাৎ পাব্লিকেশ্যন বোৰ্ড অফ আছাম, অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা পলিটিকেল হিষ্ট্ৰী অফ আছামৰ 3য় ভলিউমৰ 350 নম্বৰ পৃষ্ঠাত কি লিখা আছে চাওক। বৰদলৈ felt that Assam was gradually being isolated, but the only exception was Gandhiji, who remained unmoved from his earlier views on grouping. সৰ্বভাৰতীয় যি নেতৃত্ব আছিলে, সেই নেতৃত্বৰ ভিতৰত একমাত্ৰ মহাত্মা গান্ধী আছিলে, যি মহাত্মা গান্ধীয়ে কৈছিলে যদি তোমালোকক পূব পাকিস্তানৰ লগত চামিল কৰিব খুজিছে আৰু যদি তোমালোকে থাকিব নোখোজা তেতিয়াহ'লে তোমালোকে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে, আৰু যদি তোমালোকে প্ৰতিবাদ কৰা তেতিয়াহ'লে মই তোমালোকৰ লগত আছোঁ। কেৱল গান্ধীয়ে সেই কথা কৈছিলে আৰু কোনো ভাৰতীয়, আনকি জৱাহৰলাল নেহৰুৱেও অসমবাসীৰ পক্ষত নাছিলে। আমি জানো যে গ্ৰুপিঙৰ পৰা অসমক বচাইছিলে অসমৰ গোপীনাথ বৰদলৈ আৰু সেই সময়ৰ কংগ্ৰেছ নেতৃত্বই, আৰু আমি সকলোৱে জানো যে গ্ৰুপিঙৰ বিৰুদ্ধে গোটেই অসম জুৰি প্ৰতিবাদ হৈছিলে, আৰু সেই গণ প্ৰতিবাদৰ এজন নেতা আছিলে আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা। আমি কেতিয়াও শ্যামা প্ৰসাদ মুখাৰ্জীয়ে অসমক পাকিস্তানৰ পৰা বচালে, পাকিস্তানত সোমোৱাৰ পৰা বচালে বুলি, পূব পাকিস্তান তাৰ পৰা বচালে বুলি আমি কেতিয়াও শুনা নাছিলোঁ। নতুনকৈ ইতিহাস তৈয়াৰ কৰিব খোজা হৈছে অসমত, পুৰণি প্ৰকৃত ইতিহাস মচিব খোজা হৈছে, এক সাম্প্ৰদায়িক, ধৰ্মীয় আৰু ফেচিবাদী ইতিহাস তৈয়াৰ কৰিব খোজা হৈছে। এই অত্যন্ত ভয়ানক ঘটনাৰ পৰা অসমবাসীক আমি আঁতৰি থাকিবৰ কাৰণে আৰু সাৱধান হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তাৰ পাছত তেখেতে কৈছে অত্যন্ত গণ্ডগোলীয়, প্ৰত্যেকটো কথাই মিছা কথা কৈছে। এজন মুখ্যমন্ত্ৰী যি কিতাপ নপঢ়ে, এজন মুখ্যমন্ত্ৰী যি অসমৰ বুৰঞ্জী নাজানে, এজন মুখ্যমন্ত্ৰী অসমত আছে যি ভাৰতৰ সংবিধান পঢ়া নাই,
যি মুখ্যমন্ত্ৰী আছে যি দৰকাৰী আইন কেইখন পঢ়ি লোৱা নাই, বিধায়কৰ কি ক্ষমতা আছে সেই সম্পৰ্কে কথাকেইটা আজিলৈকে পঢ়ি লোৱা নাই। সেইজনে হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেই হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমীয়া ভাষাটোক বোলে বচালে আপোনাৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে। তেওঁ কৈছে অসমীয়া ভাষা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বোলে লক্ষ্মীনাথ বেজবৰুৱাৰ সমানে শ্যামা প্ৰসাদ মুখাৰ্জীৰ সহযোগ আছে। ক'ত লক্ষ্মীনাথ বেজবৰুৱা আৰু ক'ত শ্যামা প্ৰসাদ মুখাৰ্জী? শ্যামা প্ৰসাদ মুখাৰ্জীৰ লগত লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পৰ্ক কি? আমি সকলোৱে জানো যে লক্ষ্মীনাথ বেজবৰুৱাই গোটেই অসমীয়া ভাষাটোৰ আধুনিক চেপটো দিছে। অৰুণোদয়, তাৰ পৰৱৰ্তী সময়ত লক্ষ্মীনাথ বেজবৰুৱা, আৰু তাৰ গোটেই ষ্ট্ৰাকচাৰেল কামটো, তাৰ চাইণ্টিফিক কামটো গোটেইটো কৰিছে আমাৰ বাণীকান্ত কাকতি। আৰু বাণীকান্ত কাকতিক সেই অসমীয়া ভাষাৰ গোটেই কামটো চাইণ্টিফিকভাৱে এইটো যে বঙালী ভাষা নহয় আৰু বঙালী ভাষাৰ পৰা যে সম্পূৰ্ণ স্বতন্ত্ৰীয় এটা ভাষা, সেই কামটো চাইণ্টিফিকেলি যেতিয়া গৱেষণা কৰি যেতিয়া কিতাপ লিখিছে, বাণীকান্ত কাকতিক সেই কামটোত সহায় কৰিছে আমাৰ কি নাম, বঙালী পণ্ডিত কি নাম আছিলে? হা, বিখ্যাত বাঙালী পণ্ডিতজনৰ নাম কি আছিলে? হা, সুনীতি কুমাৰ চট্টোপাধ্যায়। সুনীতি কুমাৰ চট্টোপাধ্যায় আমি সহায় কৰা দেখিছোঁ। কিন্তু ক'ত শ্যামা প্ৰসাদ মুখাৰ্জী আহিলে? ক'ৰ পৰা আহি গ'ল এইটো নাম? আমি সকলোৱে জানো যে শ্যামা প্ৰসাদ মুখাৰ্জী এজন হিন্দুত্ববাদী নেতা আছিলে। সেই হিন্দুত্ববাদী নেতাজনে কেতিয়া অসমীয়া ভাষা বচালে? একো কথা নজনাকে, একো কথা নপঢ়াকে, একো কথা অধ্যয়ন নকৰাকৈ আনৰ পৰা শুনি, তাকো বিকৃতভাৱে কোনোবা অশিক্ষিত মানুহৰ পৰা, অৰ্ধশিক্ষিত মানুহৰ পৰা শুনি এজন নিৰক্ষৰ নিচিনা মুখ্যমন্ত্ৰী, মইতো নিৰক্ষৰ বুলি ক'ম, ইলিটাৰেট বুলি ক'ম, ইলিটাৰেটৰ নিচিনা কথা ক'বলৈ আৰম্ভ কৰিছে আৰু সম্পূৰ্ণ অসমীয়া জাতি আৰু অসমৰ ৰাজনীতি আৰু অসমৰ সমাজ জীৱনত যেন তেওঁ অপমান কৰিবলৈ উঠি পৰি লাগিছে। আৰু নজনা কথাটো ইমান কনফিডেণ্টলি কৈ দিয়ে মুখ্যমন্ত্ৰীজনে। নাজানে তেওঁ আজিলৈকে চাগে এই বিষয়ে এটা বাক্যও পঢ়িয়ে পোৱা নাই চাগে। না পলিটিকেল হিষ্ট্ৰী অফ আছাম বোধহয় পঢ়িছে, না কম্প্ৰেহেনচিভ হিষ্ট্ৰী অফ আছাম পঢ়িছে, না বাণীকান্ত কাকতিৰ কিতাপকেইখন পঢ়িছে হয়তো, না বেজবৰুৱাৰ সেই সম্পৰ্কীয় অসমীয়া ভাষা ৰক্ষাৰ সেই সংগ্ৰাম সম্পৰ্কীয় কথাবিলাক পঢ়িছে। ক'ৰবাৰ পৰা এজন মানুহ টপকাই দিলে হঠাতে, যিজনে বোলে অসমীয়া জাতিটোক, অসমীয়া ভাষাটোক বচাই দিলে। মই বৰং আপোনালোকক ক'ব খুজিছোঁ, আচল সত্যকেইটা মই আপোনালোকৰ সন্মুখত তুলি ধৰিব খুজিছোঁ। আচলতে এই সম্পৰ্কীয় কথাকেইটা কি? তেখেতে কৈছে যে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাটোক বোলে প্ৰথমতে স্বীকৃতি দিলে কি কয়, শ্যামা প্ৰসাদ মুখাৰ্জী নামৰ এই হিন্দুত্ববাদী নেতাজনে। আচলতে কি, কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বিষয় হিচাপে অসমীয়া ভাষাই স্বীকৃতি লাভ কৰাত আটাইতকৈ বেছি যিসকলৰ অৱদান আছিল, তাৰে এজন আছিল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আশুতোষ মুখাৰ্জী। তেখেত আছিল শ্যামা প্ৰসাদৰ দেউতাক। সদাগৰ ভোলানাথ বৰুৱাৰ ধনেৰে হেমচন্দ্ৰ গোস্বামীয়ে যুগুত কৰা অসমীয়া সাহিত্যৰ চানেকি বিশ্ববিদ্যালয়ে চফা কৰি উলিয়াইছিল। তাৰ আগৰ পৰাই বিশ্ববিদ্যালয় অৰ্থাৎ কলিকতা বিশ্ববিদ্যালয়ত মেট্ৰিকুলেশ্যন আৰু ইণ্টাৰমিডিয়েট পাঠ্যক্ৰমত অসমীয়া বিষয় চলি আছিল। মানে অসমীয়া ভাষা কলিকতা বিশ্ববিদ্যালয়ত শ্যামা প্ৰসাদ মুখাৰ্জীয়ে বাদেই দিয়ক, তেওঁৰ দেউতাকেও প্ৰতিষ্ঠা কৰিছিলে বুলি আচলতে ক'ব নোৱাৰি। তাৰ আগৰে পৰা, তেওঁৰ দেউতাক যেতিয়া ভাইচ চেঞ্চেলৰ আছিলে, তাৰ আগৰে পৰা কলিকতা বিশ্ববিদ্যালয়ত মেট্ৰিকুলেশ্যন আৰু ইণ্টাৰমিডিয়েট পাঠ্যক্ৰমত অসমীয়া বিষয় চলি আছিল। কলিকতা বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ প্ৰথম অধ্যাপক আছিল অম্বিকা নাথ বৰা। এওঁ বেলেগ এজনৰ নাম কৈছে, কি নাম কৈছে? বীৰেঞ্চি কুমাৰ বৰুৱা বোলে প্ৰথমগৰাকী অধ্যাপক হিচাপে নিযুক্তি আছিল। আশ্চৰ্যজনকভাৱে প্ৰত্যেকটো কথাই মিছা, প্ৰত্যেকটো কথাই ভুল তথ্যৰ ওপৰত আধাৰিত। বৰং আমি আকৌ এবাৰ কৈছোঁ যে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ৰ প্ৰথম অধ্যাপকজনৰ নাম
অম্বিকানাথ বৰা, তেখেত আছিল সত্যনাথ বৰাৰ পুত্ৰ আৰু জ্ঞাননাথ বৰাৰ ভাতৃ। ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা নহয়। R.C. দত্ত, R.C. ৰজনী, আপোনাৰ R.C. দত্তক আপোনালোকে সকলোৱে নিশ্চয় জানে। R.C. দত্ত বিখ্যাত হিষ্টৰিয়ান। তেওঁৰ দ্বিতীয় জীয়ৰীক বলিনাৰায়ণ বৰাই বিয়া পাতিছে। শ্যামাপ্ৰসাদ মুখাৰ্জী কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল 1934 আৰু 38 চনতহে। 1934-38 চনত নহয়, তাৰ আগৰে পৰা, বহুদিনৰ আগৰে পৰা তাক কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ প্ৰচলন আছিল। অসমীয়া স্নাতকোত্তৰ মহলত পঢ়ুৱা হৈছিল তাৰ 20-22 বছৰৰ আগৰ পৰা। মেট্ৰিকুলেশ্যনৰ বিষয় হিচাপে স্বীকৃতি পাইছিল 1905 চনত। মই আকৌ এবাৰ কৈছোঁ, মুখ্যমন্ত্ৰীয়ে কৈছে যে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা বোলে শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে আৰম্ভ কৰিছিল। মই আপোনালোকক জনাব খুজিছোঁ যে কলিকতা বিশ্ববিদ্যালয়ত মেট্ৰিকুলেশ্যনত অসমীয়া ভাষাই স্বীকৃতি লাভ কৰিছিল 1905 চনত, আৰু MA ক্লাছত অসমীয়া ভাষাই স্বীকৃতি লাভ কৰিছিল 1914-15 চনত, তেনেকুৱামান চনত হ'ব। আৰু শ্যামাপ্ৰসাদ মুখাৰ্জী অৰ্থাৎ এই হিন্দুত্ববাদী নেতাজন কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল 1934 চনৰ পৰা 38 চনৰ ভিতৰত। গতিকে মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকটো কথাই মিছা কথা কৈছে। মুখ্যমন্ত্ৰীৰ প্ৰত্যেকটো তথ্যই ভুল তথ্য। মুখ্যমন্ত্ৰীৰ প্ৰত্যেকটো বাক্যই মিছা, আৰু প্ৰত্যেকটো মিছা বাক্যৰে মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিটোক বিপথে পৰিচালিত কৰিব খুজিছে, আৰু অসমীয়া জাতিটোৰ ইতিহাস তেওঁ নতুনকৈ বিকৃত ৰূপত সজাব খুজিছে। এনেকুৱা এজন অশিক্ষিত, এনেকুৱা এজন নিৰক্ষৰ, এনেকুৱা এজন ভয়ংকৰ মুখ্যমন্ত্ৰীৰ পৰা মই সাৱধানে থাকিবৰ কাৰণে সমগ্ৰ অসমীয়া জাতিক আহ্বান জনাইছোঁ।